এটা জেগাত একেলগে কিছুমান ডায়মণ্ড আৰু কিছু সংখ্যক চেনি ৰাখা আছিল তো তাতে কিছুমান পৰুৱা আহি সেই চেনিবোৰ এটা এটাকৈ খাবলৈ ধৰিলে আৰু চেনিবোৰ লৈ যাব ধৰিলে তো তাকে দেখি ডায়মণ্ডে যদি ডিপ্ৰেশ্যনত যায়গে যে পৰুৱাবোৰে মোক ইগনোৰ কৰিছে বুলি বা তেখেতৰ মেণ্টেল হেল্থ দুৰ্বল হৈ যায় নিজকে অকলশৰীয়া বুলি ভাবে তেনেকৈ ভাবিলে জানো হ'ব ডেফিনেটলি নহয় ঠিক সেইদৰে আমাৰো লাইফত কিছু সংখ্যক ব্যক্তি আছে যিয়ে হয়তো আমাক সঠিক ভ্যালুটো দিয়া নাই বা সঠিক গুৰুত্বটো দিয়া নাই তো সেইকাৰণে মই ডিপ্ৰেশ্যন হৈ গ'লে জানো হ'ব বা মই মেণ্টেলি ডিষ্টাৰ্ব হৈ গ'লে জানো হ'ব নহ'ব কাৰণ সেইবোৰো পৰুৱাবোৰৰ নিচিনাই কাৰণ পৰুৱাবোৰে গম পায় যে তেখেতৰ কাৰণে কোনটো ভ্যালু ঠিক সেইদৰে কিছু সংখ্যক ব্যক্তি থাকিব যিয়ে হয়তো আপোনাৰ ভ্যালুটো বুজি নাপাব কিন্তু পৰুৱাবোৰৰ এক্টিভিটিত বা সেই সৰু সৰু মানুহবোৰৰ এক্টিভিটিত আপুনি যদি আপোনাৰ ভিতৰত থকা ডায়মণ্ড কোৱালিটিটো যদি আপুনি একচেপ্ট নকৰি চেনি হ'বলৈ বিচাৰে তো তেনেহ'লে কেনেকৈ হ'ব গতিকে আপুনি আপোনাৰ ভিতৰত থকা কোৱালিটিটো লৈ কাম কৰি গৈ থাকক এসময়ত কোনোবা নহয় কোনোবা এজন ব্যক্তি আহিব যিয়ে আপোনাৰ সঠিক ভ্যালু বুজি পাব আৰু সঠিকভাৱে আপোনাক গুৰুত্ব দিব ধন্যবাদ